হঠাৎ ঘৰলৈ আলহী আহিলে ঘৰত মাছ মাংস একো নাই আৰু অনাৰ সুবিধাও নাই, তেতিয়া আপুনি এই ৰেচিপিটো এবাৰ বনাই খুৱাওক আৰু আপোনাৰ দিও বেয়া নালাগিব আৰু আলহীও খাই বহুতেই ভাল পাব। মই এই ৰেচিপিটো প্ৰায় বনাই থাকোঁ, খাবলৈ যে সঁচাই কৈছোঁ বহুতেই সোৱাদ হয়। তাৰ কাৰণে বিশেষ ইনগ্ৰিডিয়েণ্টৰ প্ৰয়োজন নাই। ঘৰতে থকা কেইটামান জিকা লওক আৰু এটা আলু লওক আৰু খুব কম সময়তে এই ৰেচিপিটো ৰান্ধি খাবও পৰা যায়। তাৰ কাৰণে মই কেইটামান জিকা ল'লোঁ। জিকাকেইটা মই ভালদৰে এতিয়া প্ৰথমতে বাকলিখিনি গুচাই ল'ম। এতিয়া চাওক জিকাখিনি বাকলি গুচাই ল'লোঁ, আলুটো মই বাকলি গুচাই ল'লোঁ। জিকাখিনি গুচাই আলু গুচাই ধুনীয়াকৈ মই ধুয়ে লৈছোঁ প্ৰথমতে। এতিয়া মই আলুটো এনেদৰে টুকুৰাকৈ কাটিছোঁ আৰু জিকাখিনিও এতিয়া মই অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। একেবাৰে মিহিকৈ কাটিব নালাগে। মই যোনখিনি বেছি ডাঙৰ সেইখিনিহে মই 4 টুকুৰ কৰি দিছোঁ আৰু এনেদৰে এতিয়া গোটেইখিনি জিকা আৰু আলু মই কাটি ল'লোঁ। এতিয়া আমি এইখিনি ৰন্ধা আৰম্ভ কৰিম। আনফালে গেছত কেৰাহীখন পাতি ইয়াত তেল দি দিছোঁ। তেলখিনি যেতিয়া গৰম হৈছে ইয়াত মই দি দিছোঁ অকণমান কালজিৰা আৰু এটা পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি কিছু সময় মই ভাজি ল'ম। এতিয়া পিঁয়াজখিনি যেতিয়া অকণমান কালাৰ চেঞ্জ কৰিছে এনেকুৱাতে ইয়াত মই দি দিলোঁ কাটি ৰখা জিকা আৰু আলুখিনি। গোটেইখিনি দিয়াৰ পিছত মই ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি। এতিয়া নিমখ আৰু হালধিখিনি দিয়াৰ পিছত ভালদৰে মই জিকাখিনিৰ লগত মিক্স কৰি লৈছোঁ। এইখিনি এতিয়া মই ঢাকন দি 3 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এইখিনি সিজে মানে এতিয়া মই পেষ্ট এটা ৰেডি কৰিম। তাৰ কাৰণে মই তৰমুজৰ গুটি লৈছোঁ আৰু লগতে এইখিনি হৈছে পপি চিডছ বা খচখচ বুলিও কয়, নাই কিছুমানে পোস্ত বুলিও কয়। সেইখিনি তিয়াই ৰাখিছিলোঁ 10 মিনিটমানৰ কাৰণে। এতিয়া এইখিনি মিক্সি বাতিটোত দি লগতে এডোখৰ আদা আৰু কেইফুটামান নহৰু দি মিহিকৈ এটা পেষ্ট বনাই ল'লোঁ। আৰু এইফালে চাওক 3 মিনিটমানৰ পিছত এইখিনি অকণমান সিজি গৈছে। এনেকুৱাতে ইয়াত মই দি দিছোঁ এটা ডাঙৰ চাইজৰ বিলাহী এনেদৰে কাটি, লগতে দি দিছোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। এই ৰেড চিলি পাউডাৰটো আপোনালোকে স্কিপো কৰিব পাৰে, কিন্তু মই অকণমান কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰটো দিছোঁ। দিয়াৰ পিছত গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ঢাকন দি আকৌ কিছু সময় সিজাই ল'লোঁ। এয়া চাওক কিছু সময় আকৌ সিজোৱাৰ পিছত এইখিনি আলু আৰু জিকাখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত দি দিম মই যে পেষ্টখিনি বনাই ৰাখিছিলোঁ এই পেষ্টখিনি দিয়াৰ পিছত মই মিক্সি বাতিটো আউখালিও ইয়াত আৰু অকণমান পানী দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। এয়া দেখিছেনে গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি লোৱাৰ পিছত এইখিনিয়ে আকৌ এবাৰ ঢাকন দি কিছু সময়ৰ কাৰণে মই উতলিব দিছোঁ যাতে ফ্লেভাৰটো ভিতৰলৈকে সোমাই যায়। ইয়াত আৰু মই কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ কৰা নাই। এনেকৈ ৰান্ধি খাই খুবেই ভাল লাগে। যদি আপোনালোকে জিকা এনেদৰে ৰান্ধি খোৱা নাই এবাৰ ৰান্ধি খাই চাবচোন। আৰু এইখিনি আকৌ মই কিছু সময় উতলোৱাৰ পিছত চাওক এইখিনি এনেধৰণৰ হৈছে। এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মোৰ ইয়াৰ জিকাৰ চব্জিখন ৰেডি হৈ গ'ল। আপোনালোকে দেখিলে নহয়, এই চব্জিখন ৰান্ধিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। খুব কম সময় মানে 10 মিনিটমানতে ৰান্ধি খাব পৰা যায়। আপোনালোকেও এই চব্জিখন ৰান্ধি ভাত বা ৰুটিৰ লগত ধুনীয়াকৈ খাব পাৰিব। আজি মোৰ জিকাৰ চব্জি ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।